জনাইছোঁ মই এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি একেই ভিডিঅ' লৈ আহিছোঁ মই এগৰাকী বোৱাৰী, যোনগৰাকী বোৱাৰী হ'ল ধেমাজিৰ বোৱাৰী পপী গগৈ। আৰু সঁচাকৈ বহুত ধুনীয়া নাচিছে আৰু তেওঁৰ কণ্ঠও বহুত ধুনীয়া। আপোনালোকে সকলোখিনি চাব, এনজয় কৰিব। আৰু যিহেতুকে NB নিউজৰ বিভূতি বোৱাৰী এই মঞ্চখনৰ পৰা বহুতখিনি মেছেজ গৈছে আমাৰ সকলোবিলাক বোৱাৰীলৈ আৰু সকলোবিলাক মানে গৃহিণীলৈ বুলিও ক'ব লাগিব। যিহেতু এগৰাকী বোৱাৰী যিহেতু আৰু সকলোৰে প্ৰতিভা বেলেগ বেলেগ আছে। অকলে ইমান দিন গৰকিছে যেতিয়া এখন সংসাৰো পাতিছে আৰু জীয়ৰীবিলাকতকৈতো বোৱাৰীবিলাকৰ এক্সপিৰিয়েঞ্চো বেছি হয়। সেইবাবে সঁচাকৈ এই বিহু মঞ্চখনৰ পৰা বহুতখিনি মেছেজ পাব আপোনালোকে। সদায় ভিডিঅ'বিলাক চাই যাব বুলি আশা কৰিলোঁ। আৰু যিসকলে নতুনকৈ মোৰ চেনেললৈ আহিছে সকলোকে স্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ সকলোৱে যাতে মোক সঁহাৰি জনায়। আৰু ভিডিঅ'বিলাক আপোনালোকে চাই লাইক কৰিবলৈ পাহৰি যায়, প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব সকলোকে আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব কিন্তু নতুনকৈ যদি কোনোবা আহিছে। আৰু পুৰণিসকলক অন্তৰৰ পৰাই ধন্যবাদ জনাইছোঁ, আপোনালোকে যে মোক ইমান সঁহাৰি জনাইছে। আৰু এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ, পলম নকৰি চাই যাওকচোন ভিডিঅ'টো। আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰে যাতে দেই। এতিয়া আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। পিছে দিহিঙৰ গৰা দে নাচনী বজাই দে লাহৰি গগনা থাকিব নোৱাৰো ৰৈ নাচনী গগনাৰ মাতে শুনি দেহাই কলে উজনি পাতি পিকটি নাচি থকা নাচনী আমাৰ জীৱনলৈ চাই মাকন আমাৰ জীৱনলৈ চাই হাতে মেলি হালধি নলবা হেদ চুলি মেলি নলবা তেল মাকন চুলি মেলি নলবি তেল
ৰাখি যদি বান্ধোতে মইনা বলি যদি ছিঙিলে মইনা বলি যদি ছিঙিলে মইনা মহে বনৰীয়া হ'ল মহে বনৰীয়া হ'ল পপি খুব সুন্দৰ হৈছে মোৰতো সদায় ভাল লাগে নহয় জানো তোমাকো মই সুধো সবকে সুধিছো তোমাকো সুধিছো এনেকুৱা এখন মঞ্চ পাইছো ইয়াত আৰু সুখী কি হ'ব পাৰে তোমাৰ লগত কোনোবা আহিছেনে আজি মানুহজন আহিছে আহিছে নমস্কাৰ এতিয়া কেনেকুৱা লাগিছে মঞ্চত এনেকৈ দেখি আজি খুব ভালেই লাগিছে ভাল নাচিছেনে মানুহজনী মানে আমাৰ নিজৰ মনততো এনেই ভালেই লাগিব বাৰু তথাপিও মানে এনেকুৱা এখন মঞ্চত যে নাচিছে তাৰ বাবে মই অনেক ধন্যবাদ দিছোঁ আপোনালোকক মই শুনিছো পপিয়ে খুব ভাল গানো গায় বোলে ঠিক আছে তেতিয়াহ'লে পপিৰ কণ্ঠত এতিয়া গীতকে শুনি লওঁ বনগীত এটাকে গাই দিছো গোৱা সত্য নাৰায়ণ বিঘিনী খণ্ডন ভজো তোমাৰ চৰণে হে ভজো তোমাৰ চৰণে হে ভাল লাগিছে না? বহুত দিন গোৱা নাই বহুত দিন নাই গোৱা চৰ্চা লাগিব ন আৰু তুমি বিহু কিমান বছৰৰ পিছত নাচি আছে 15 বছৰ 15 নিশ্চিত 15 বছৰ কোনোবা এগৰাকী বোৱাৰীয়ে 12 বছৰ 18 বছৰ 27 বছৰ তেনেকুৱাও আছে বিয়াৰ পিছত এইখন মঞ্চত তো এওঁ 15 বছৰ মূৰত বিহু নাচি আছে কেনেকুৱা লাগিছে মই প্ৰথম নিশ্চিতকে সুধো ন প্ৰথমে মই পপি তোমালৈ শুভেচ্ছা জনাইছো ধন্যবাদ বাইদেউ। মানে আৰু এটা কথা যে এনবি নিউজে যে এই বোৱাৰী বিহু অনুষ্ঠানটো কৰিছে যদিও আমি নিজকে ছোৱালী বুলিয়ে ভাবো তথাপিও এই বোৱাৰী বিহুৰ যিটো অনুষ্ঠান কৰিছে সেইটো বৰ কি বুলি বৰ বিশেষ হৈছে আচলতে কাৰণ কি হয় আজি এতিয়া পপিয়ে খুব সুন্দৰ নাচে তাই নিজেও জানে কিন্তু বিয়াৰ পাছত কেতিয়াবা ক'ৰবাত অকমান ওলাই আহিবলৈ দিগদাৰী হয় ল'ৰা ছোৱালী হ'লেতো আৰু প্ৰব্লেম হৈ যায় কাৰণ স্কুল থাকে পঢ়া শুনা ঘৰখন চম্ভালিব লাগে এই ক্ষেত্ৰত মই হাজবেণ্ড তেওঁৰ স্বামীলৈ মই ধন্যবাদ জনাইছো সকলোলৈকে যে আপোনালোকে এই ছাপোৰ্ট কৰিছে আৰু আচলতে ঘৰখনৰ ছাপোৰ্টটো খুব দৰকাৰ যেতিয়া ৰেছপনচিবিলিটি মানে কি বুলি কওঁ যেতিয়া সংসাৰৰ যিটো এটা হেৰি আহে সেইটো তেনেকৈ ওলাই আহি আৰু তাতে বিহু আমি সকলোৱে জানো যে বিহু নাচটো কিমান টান প্ৰথম কথা খুব ষ্টেমিনাৰ দৰকাৰ এই যে আমি লাষ্টত ঘূৰি যেতিয়া কেতিয়া শেষ হয় লাগি যায় যেতিয়া হাতখন যেতিয়া আমি খোপাত দিওঁ তাৰ পাছত এনেকুৱা লাগে শেষ হ'ল আৰু তাৰপিছত আমি উশাহটো ঘূৰাই আনিবলৈ আমাৰ সময় লাগে এনেকুৱা হৈ যায় গতিকে খুব ষ্টেমিনাৰ প্ৰয়োজন হয় আৰু বিয়াৰ পাছত অকণমান সেই ষ্টেমিনাৰটোত অকণমান নাই কাৰণ 25 বছৰত নাচা আৰু নিশ্চয় 30 বছৰত নাচা এটা হেৰি আছে গতিকে সেইটোৱে কথা মই সঁচাকৈ খুব সুখী যে এনেকুৱা এটা অনুষ্ঠান কৰিছে আৰু প্ৰাইজ পোৱা নোপোৱাটো এইটো পিছৰ কথা কিন্তু প্লেটফৰ্মখন খুব ডাঙৰ কথা এই মঞ্চখন খুব ডাঙৰ কথা গতিকে এই মঞ্চৰ পৰা তুমি এনেকৈ ওলাই আহিছা আৰু আগলৈ আগবাঢ়ি যোৱা ভাল অনুষ্ঠান কৰা আৰু নাচটো যিহেতু তোমাক ভগৱানে দিছে গতিকে এৰি নিদিবা পূৰবিবা প্ৰথম পৰ্যায়ৰ খুব অনুষ্ঠান তাই যিটো পৰিৱেশন কৰিছিল পপিৰ ভাল হৈছিলে কিন্তু আজি মনটো মৰা কাৰণ তেওঁ আজি চেনাই ইয়াত বহি আছে গতিকে আজি আৰু বেছি ফূৰ্তিত নাচিব লাগিছিলে লাজ লাগিছে নেকি কিবা মানে ভয় লাজ নে কিবা লাগি আহিছে নেকি লগত নেকি মানে দুজনৰ মাজত কিবা মনোমালিন্য ঘটিছে নেকি নাই ঘটা মই সেইটোহে ভাবিছো আচৰিত কথা কাৰণ আমাৰ এজনী লাহি পাহি
মৰম লগা এগৰাকী বোৱাৰী বিহুৱতী পাইছোঁ মঞ্চত। গতিকে আজি বোৱাৰী বিহুৱতীগৰাকী হ'ল কি আৰু সুৰ যিটো যোজনা আৰু যিটো নামষাৰ গোৱা হৈছে সুৰবোৰ অকণমান ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব। দলনি পথাৰত এই বস্তুটো লৈ যাব লাগিব। অলপ খাপ চৰা নিচিনা হ'ল হয়নে? হয়। এইটো ট্ৰেইনত আহিলে তই আহি থাকোঁতে তই গাই আহিব লাগিছিলে নে চেনাই মুখলৈ চাই বহি আৰু এতিয়া টোপনিও নাহিল তাই মানে প্ৰেক্টিচো নহ'ল। আজি মই দ্বিতীয় ৰাউণ্ডলৈ আহিছোঁ, মই চেনাইক লৈ আহিছোঁ। হা চেনাইলৈ আমি কথা পাতি আহিওঁতে চাগে পাহৰি গ'ল। আমি যেতিয়া বিহুৱাই গগনা বজাবলৈ নাফাকি গাইছিলে আমি ভাবিছিলো যে গগনা নাচটো দিবা বুলি ভাবিছিলো, কিন্তু তুমি গগনা নাচটোকে নেদেখুৱালা আমাক হয়নে? হয়। সেইটো মনৰ পৰা ওলাই গ'ল নেকি? নিশ্চয় লৈ যাব লাগিব হয়নে? তো বেয়া পাব নালাগে, কাৰণ প্ৰতিযোগিতা দ্বিতীয় পৰ্যায়লৈ আহিলে নহয় জানো? এতিয়া দ্বিতীয় পৰ্যায়ত অহাৰ লাগিলে প্ৰতিযোগিতা টান হৈ গৈছে হয়নে? আমি চালি জাৰি চাবই লাগিব, খুটি নাটি আমি চাবই লাগিব নহয় জানো? এইখিনি কথা মনত শিৰোগত কৰি এজন খুব ভাল দক্ষ জনা এজনৰ ওচৰত ভালকে শিকক, নিশ্চয় ভাল হ'ব। আৰু এইখন মঞ্চ শেষ নহয়, এইখন মঞ্চ আৰম্ভণি বুলি ধৰক। পিছৰ পৰা আহিব লাগিব নহয়, আহিব নাই? আহিম নিশ্চয় আহিম, লগ পাম ন, দেখা পাম ন পপী? বহুত বহুত মৰম আৰু শুভেচ্ছা দেই। ধন্যবাদ বাইদেউ। ধন্যবাদ। ইমান ধুনীয়াকৈ হাঁহি থাকে নহয়, ইমান পজিটিভ তাই, সেইটোৱে ভাল লগা। দীপজ্যোতি দা, গতিকে আপোনাৰ পৰিৱেশনত সেই অনুশীলনৰ অভাৱটোৱে দেখা গ'ল। গতিকে সেইকাৰণে নাচবিলাক ধৰি লওক যিমান এনাৰ্জেটিক হ'ব লাগিছিলে সেই এনাৰ্জিক লেভেলটো অলপ কমি থাকিলে। বিশেষকৈ ওলাওঁতেও মই লক্ষ্য কৰিলোঁ নাচনীগৰাকী মঞ্চত প্ৰৱেশ কৰে হয় নহয়, খুব এনাৰ্জেটিক হ'ব লাগে আৰু আমি বৰদৈচিলা আহিব আৰু তেনেকুৱা এটা ভাৱ আমাৰ মনলৈ আহিব লাগে তাৰমানে। আৰু শেষলৈ দীঘলীয়া আছিলে, বাইদেউৱেতো গোটেইখিনি কথা একদম পুংখানুপুংখভাৱে কৈছে, মোৰ তাত বিশেষ ক'বলগীয়া নাই। দীঘলীয়া চেওঁটোতো যেনেকুৱা গণ্ডগোলতা হ'ল, গতিকে এইখিনি আপুনি অলপ চাই ল'ব ভৱিষ্যতলৈ যাতে একদম ভাল এগৰাকী মানে বিহুৱতী যোদ্ধা হৈ ওলাব পাৰে, তাৰ বাবে যিখিনি প্ৰয়োজনীয় পদক্ষেপ ল'ব বুলি আশা ৰাখিলোঁ। শুভেচ্ছা থাকিলে। ধন্যবাদ ছাৰ। ধন্যবাদ। পপী, পৰৱৰ্তী পৰ্যায়ত যেন তোমাক আকৌ আমি দেখা পাওঁ হয়নে? তাৰ বাবে বহুত বহুত শুভেচ্ছা থাকিল। কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই। আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। এতিয়া আজিলৈ তেন্তে বাই বাই, সকলো কুশলে থাকক।